নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একক ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথি চতুৰ্থ অধ্যায় তথ্যৰ ব্যৱহাৰ পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো। এই অংশটিত আমি তোমালোকৰ কৰি চাওঁ আহাৰ 4.3 আন যিখিনি ৰৈ যোৱা অংশ আছিলে সেই অংশখিনি কৰো আহা। বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰত্যেকে মিলি গছৰ পুলি ৰুলে। প্ৰত্যেক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যাৰ তালিকা তলত দিয়া হৈছে। ইয়াতে গছ পুলি কিমানকৈ ৰুইছে দিয়া হৈছে আৰু আমাক কি কৰিব দিছে, উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তথ্যখিনি দণ্ডচিত্ৰ অংকন কৰা। তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে স্কেলটো আমি ঠিক কৰি ল'ব লাগিব। আৰু স্কেলটো আমি কি লৈছো, 1 একক দৈৰ্ঘ্য 10টা গছ পুলি লৈছো। আৰু ইয়াতে আমি দেখিছো আমাৰ কিমানলৈ আছে, 110। গতিকে প্ৰথমতে আমি শ্ৰেণী কেইটা আছে 5টা। আমি ইয়াতে চিন দি লওঁ 1 2 3 4 5। এইবাৰ আমি এইফালে চিন দি লম 10 20 30 40 50 60 70 80 90 100 110 120 এনেকৈ আমি চিন দি ললো। আৰু আমি ইয়াতে এইবাৰ কি লিখিব লাগিব, ক্লাছবোৰৰ নাম লিখিব লাগিব। ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম। আমি এনেকৈ শ্ৰেণীবোৰৰ নাম দি ললো। ইয়াতে আমি কি বুজাইছো, শ্ৰেণী। এইফালে কি বুজাইছো, আমি গছ পুলিৰ সংখ্যা। এইবাৰ আমি আগৰ দৰে দণ্ডলে আঁকিব চেষ্টা কৰিম। ইয়াতে আমি ষষ্ঠৰ কাৰণে 50 আছে, আমি ইয়াৰে 5লৈ আঁকিব চেষ্টা কৰিম। এইটো আমি 50টো আঁকিলো। এইবাৰ আমি 75, আমি কি কৰিব লাগিব, 70 আৰু 80ৰ মাজলৈ আঁকিব লাগিব। আমি কৰিব লাগিব 70তকৈ অলপ ওপৰলৈ নিব লাগিব আৰু 80 মোটামুটি আমি মাজত আঁকিব লাগিব। আমি এনেকৈ ড্ৰ কৰিলো। তাৰপিছত আমি এইবাৰ 60 কৰিব লাগিব। 60 কৰিবৰ কাৰণে আমি 6 লৈ মোটামুটি আমি 60 লৈ নিছো। তাৰপিছত আমি 80 লৈ নিব লাগিব। এবাৰ আমি যিটো ড্ৰ কৰিম সেইটো কি হ'ব লাগিব, তাৰপিছত আমি 110 লৈ নিব লাগিব। আমি এনেকৈ ড্ৰ কৰি ল'ব পাৰো। এইবাৰ আমি ইয়াৰে ওপৰত লিখি দিম, এইটো আমি 50 দেখাইছো, এইটো 75, এইটো আমাৰ 60, এইটো আমাৰ 80 আৰু এইটো আমাৰ 110। এনেকৈ আমি দণ্ডচিত্ৰ অংকন কৰিব পাৰো। হৰেণৰ এখন কিতাপৰ দোকান আছে। তেওঁৰ প্ৰতি মাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা ইয়াতে তলত দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে। আৰু আমাক কি কৰিব দিছে, আমি চাওঁ আহা। উক্ত দণ্ডচিত্ৰটো পৰ্যবেক্ষণ কৰি তালিকাখন প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আৰু ইয়াতে আমি প্ৰথমতে কি চাব লাগিব জানানে, প্ৰথমতে আমি স্কেলটো চাই ল'ব লাগিব। স্কেলটোত কি দিছে, অনুভূমিক ৰেখাত 1 একক 20খন কিতাপ বুজাইছে। গতিকে ইয়াৰে 1 এককে কিমান বুজাইছে, 20খনকৈ কিতাপ বুজাইছে। আৰু আমি ইয়াতে দেখিছো মাহৰ নাম, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল। আৰু এইফালে কি দেখুওৱা হৈছে, কিতাপৰ সংখ্যা দেখুওৱা হৈছে। গতিকে আমি এখন তালিকা প্ৰস্তুত কৰো আহা।
ইয়াতে প্ৰথমতে আমি মাহৰ নামত লিখি ল'ব লাগিব জানুৱাৰী, তাৰপিছত ফেব্ৰুৱাৰী, তাৰপিছত আমি লিখিব লাগিব মাৰ্চ, তাৰপিছত আমি লিখিব লাগিব এপ্ৰিল। গতিকে আমাৰ যিটো দণ্ডলেখ দিয়া হৈছে তাতে মাহৰ নামকেইটা এইকেইটা দেখিছো। তাৰপিছত কিতাপৰ সংখ্যা আমি চাব লাগিব। জানুৱাৰীত আমি যদি মিলাই চাওঁ, জানুৱাৰীত কিমান আছে? 80খন। ফেব্ৰুৱাৰীত যদি আমি মিলাই চাওঁ, 120তকৈ বেছি। আমি ক'ব পাৰো 130খন আৰু 140তকৈও কম। আকৌ আমি মাৰ্চটো মিলাই চাব পাৰো, মাৰ্চত দেখিছো আমাৰ 60খন। আকৌ আমি এপ্ৰিলটো মিলাই চাব পাৰো, এনেকৈ আমি দেখিছো 80তকৈ বেছি, 100তকৈ কম। গতিকে আমি 90 লিখিব পাৰো। এনেকৈ আমি এখন তালিকা প্ৰস্তুত কৰি ল'ব পাৰো। ইয়াৰ পিছত কি দিছে? উক্ত দণ্ডচিত্ৰটো পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা। ইয়াতে আমাক প্ৰশ্নটো কি সুধিছে? কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিল? গতিকে আমি দণ্ডলেখটো চাই ক'ব পাৰোনে? নিশ্চয় পাৰো। ইয়াতে সকলোতকৈ ওখ দণ্ডলেখ কোনটো হয়? ফেব্ৰুৱাৰী। গতিকে ইয়াৰ এনচাৰটো কি হ'ব? ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিলে। তাৰ পিছৰ প্ৰশ্নটো কি দিছে? এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হৈছিলে? গতিকে এপ্ৰিলত কিমান হৈছিলে আমি উলিয়াইছিলো 90 আৰু আমাক মাৰ্চ মাহত কৈছিলে কিমান? 60। গতিকে আমি কি ক'ব পাৰো? 90 আৰু 60 আমি হিচাপ কৰিলে কিমান হ'ব? 150। গতিকে আমি এপ্ৰক্সিমেট এনেকৈ উলিয়াই ল'ব পাৰো। তাৰপিছত কৈছে জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য উলিয়া। জানুৱাৰী মাহত কিমান বিক্ৰী হৈছিলে? 80 আৰু মাৰ্চৰ মাহত 80 বিক্ৰী হৈছিলে আৰু মাৰ্চৰ মাহত প্ৰায় 60খন বিক্ৰী হৈছিলে। গতিকে আমি পাৰ্থক্য উলিয়ালে কিমান হ'ব? 20খন। তাৰপিছত কি দিছে? কোনো এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সোমবাৰৰ উপস্থিতিৰ সংখ্যা দিয়া হৈছে। সোমবাৰে ষষ্ঠ শ্ৰেণীৰ 65 জন আছিলে, অষ্টমৰ, নৱমৰ এনেকৈ দিয়া হৈছে। আমাক কি কৰিব দিছে এতিয়া এই তথ্যখিনিৰে? প্ৰথমতে সেইটো চাওঁ। ওপৰৰ তালিকাখনৰ তথ্যসমূহৰ দণ্ডচিত্ৰ অংকন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তাৰ কাৰণে প্ৰথমতে আমি দণ্ডচিত্ৰ আঁকিব লাগিব। আকৌ দণ্ডচিত্ৰ আঁকিবৰ কাৰণে আমি একেদৰে আগবাঢ়িব লাগিব। আমি কি কৰি ল'ব লাগিব ইয়াতে? 1 2 আমাক ইয়াতে ক্লাছ কেইটা দিয়া হৈছে? 5টা। 1 2 3 4 5 আৰু ইয়াতে আমি এবাৰ এফালে ল'ম কিমানকৈ? আমি স্কেলটো আগতে ঠিক কৰি ল'ব লাগিব। স্কেলটো তোমালোকে দেখিছানে? আমি ইয়াতে 10 কৈ ল'ব পাৰো। স্কেল একক সমান আমি 10 জন শিক্ষাৰ্থী ল'ব পাৰো। গতিকে আমি সেইমতে এবাৰ ইয়াতে দিব লাগিব। এতিয়া আমি স্কেলটো লিখি উঠি ইয়াতে আমি এইটো লিখি ল'ম। প্ৰথমতে 10 20 30 40 50 60 70 80 90 100। ইয়াতে লিখিম ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম। এইবাৰ আমি কি কৰিম? ইয়াতে দণ্ডলেখ আঁকিব চেষ্টা কৰিম। তাৰ আগতে আমাৰ লিখিব আছে ইয়াতে কি বুজাইছে? শিক্ষাৰ্থীৰ সংখ্যা
ইয়াতে আছে শ্ৰেণী এবাৰ আমি দণ্ড লিখিম ইয়াতে ষষ্ঠ শ্ৰেণীৰ কাৰণে আছে 65 গতিকে আমি কি কৰিম 60 এটো আমাৰ 65 বুজাইছে এইবাৰ আছে 58 60 ওচৰে পাজৰে হ'ব আমি এটো পাইছো 58 এইবাৰ আমি কৰিম 75 আমি মিলাই লৈছো এইবাৰ আমি কৰিম 40 এইবাৰ আমি কৰিম 35 এইবাৰ আমি কি কৰিম সংখ্যাবোৰ ইয়াতে লিখি দিম 65 58 75 40 আৰু 35 গতিকে এনেকৈ আমি দণ্ডলে অংকন কৰিব পাৰো ইয়াৰ পিছত কি প্ৰশ্ন দিছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব দিছে ইয়াতে কি দিয়া হৈছে কোনটো শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল আমি ইয়াতে কি দেখিছো আটাইতকৈ কম ক'ত আছিল দশম শ্ৰেণীত উপস্থিতি সকলোতকৈ কি আছিল কম আছিল সেইদিনা স্কুলত উপস্থিত থকা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান আছিল আমি ইয়াতে কি কৰিব লাগিব এই গোটেইখিনি ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো আমি যোগ কৰিব লাগিব plus 35 75 150 200 208 13 73 273 আমি পালো নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ উপস্থিতিৰ মুঠ সংখ্যা নৱম শ্ৰেণীত কিমান আছিল 40 জন আৰু দশম শ্ৰেণীত কিমান আছিল 45 জন আমি যদি যোগ কৰো কিমান পাম 75 আমি এনেকৈ প্ৰশ্নবোৰ উত্তৰটো কৰিব পাৰো ইয়াৰ পিছত কি কৈছে যোৱা 5 বছৰত এখন বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে দিয়া হৈছে তালিকাখনত দিয়া তথ্যসমূহৰ দণ্ডচিত্ৰ অংকন কৰা ইয়াতো আমাক কি কৈছে এই তথ্যখিনিৰে আমাক দণ্ডচিত্ৰ অংকন কৰিব দিছে ইয়াতে চোৱা প্ৰথমতে আমি কি কৰিব লাগিব ইয়াতে স্কেলটো ঠিক কৰি ল'ব লাগিব আমি দেখিছো ইয়াতে আমি 50 কৈ ল'ব পাৰো গতিকে আমি ইয়াতে প্ৰথমতে স্কেলটো ঠিক কৰি লম 1 একক সমান 50 জন শিক্ষাৰ্থী এতিয়া আমি ইয়াতে কি লিখিম বছৰৰ কাৰণে আমি প্ৰথমতে কেইটা ভাগ কৰিব লাগিব 5টা 1 2 3 4 5 6 7 4 5 এতিয়া আমি ইয়াতে কি কৰিম এই চনবোৰ আমি লিখি লম প্ৰথমতে আমাক দিছে 2008 তাৰ পিছত আমাৰ 2009 তাৰ পিছত আমাক দিছে 2010 2011 আৰু 2012 তাৰ পিছত আমি স্কেলটো মতে সজাই লম আমাক ইয়াতে 50 জনত দিছে 50 100 150 200 250 300 350 400 450 আৰু আমি ইয়াতে 500 লৈ লৈছো আৰু এইখিনি কি বুজাইছে ছাত্ৰীৰ সংখ্যা আমি ইয়াতে দেখাব লাগিব ছাত্ৰীৰ সংখ্যা আৰু ইয়াতে আমাক কি দিছে বছৰ গতিকে এতিয়া আমি ইয়াতে দণ্ডলে অংকন কৰিম প্ৰথমতে আমাক দিছে 200 গতিকে আমি এবাৰ যেটো আঁকিম হেতু কিমানলৈ আঁকিম 200 ইয়াতে আমি 200 লৈ তাৰ পিছত আছে 350
আমি 350 লৈ ইয়াতে ইয়াৰ পিছত আমাক দিছে 400 তো 400 ইয়াৰ পিছত আমাক দিছে 250 250 এবাৰ আমাক দিছে 420 তাৰ মানে 400তকৈ বেছি হ'ব আৰু 450তকৈ কি হ'ব কম হ'ব এবাৰ আমি কি কৰিম ইয়াতে সংখ্যাবোৰ লিখি দিম এইটো কিমান বুজাইছে 200 বুজাইছে এইটো 350 বুজাইছে এইটো দণ্ডই 400 বুজাইছে এই দণ্ডটো 250 আৰু এই দণ্ডটো 420 গতিকে তোমালোকে এনেকুৱা যিকোনো তথ্যতে আমি প্ৰথমতে এটা উপযুক্ত স্কেল লৈ নিশ্চয় তাক দণ্ডলেখৰ দ্বাৰা উপস্থাপন কৰিব পাৰিম আৰু নিশ্চয় তোমালোকে বুজি পাইছা আজিলৈ এইখিনিয়ে ধন্যবাদ